নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোত মিঠা ৰদৈ টেঙাৰ কি গুণ আছে তাকে ক'বলৈ আগবাঢ়িছোঁ আৰু আমাক কেনেধৰণৰ কামত আমাক সুস্থ কৰে কথাখিনি কওঁ, মনত ৰাখিব। মোৰ ইউটিউব চেনেলৰ যোগেদি অসমবাসী ৰাইজক জনাব বিচাৰোঁ। এই মিঠা ৰদৈজোপাৰ গুণ এইটোৱে আছে, যেতিয়া আমাৰ খুব জ্বৰ হয় বা মূৰটো বিষায়, এই টেঙা চাৰিটা যেতিয়া ৰসটো মূৰত চেপি দিব, চাব জ্বৰটো নামি যায় আৰু মূৰ বিষো কমে। ইমান প্ৰমাণ আছে। আৰু লগতে ইয়াত কোনো ভেজাল নাই। আমি এতিয়া বজাৰৰ বিলাহী খাই আছোঁ, গেছ দি পকা। আমাৰ দেহত বহুত ক্ষতি কৰিছে। সেইকাৰণে ডক্তৰেও বেমাৰ চিনি নাপায়। আৰু এইবোৰ যদি আমি টপ খাওঁ বনাইকৈ, আমাৰ দেহটো সুৰক্ষিত থাকিল আৰু আমাক কোনো বেমাৰে ক্ৰিয়া কৰিব নোৱাৰে। গতিকে আজি ইউটিউব চেনেলৰ যোগেদি অসমবাসীক জনাব বিচাৰোঁ, আপোনালোকৰ যদি মহলটো ডাঙৰ হয়, এই মিঠা ৰদৈ টেঙাজোপাৰ পুলি ৰোপণ কৰি লওক। আৰু ইয়াৰ ছাঁটো বহুত ঠাণ্ডা। লেচু গছৰ পাতে বা লেচু গছজোপাও বলে নোৱাৰে, ইমান শীতল, ইমান ঠাণ্ডা। গতিকে অনুৰোধ থাকিল, নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰি লৈ আহক আৰু ৰোপণ কৰক। কথাষাৰ ক'লোঁ, আপোনালোকৰ শান্তিয়ে আমাৰ শান্তি, বিশ্বৰ শান্তি। ধন্যবাদ আৰু বিদায় লৈছোঁ।